দেখিছো মই চোৱাচোন ভাল লাগিছে নে আজি বাইদেউ শিকাইছে আমাৰ যে ডেন্সৰ বাইদেউজনী শিকাইছে আকৌ পাপা চোৱাচোন কেনেকুৱা শিকাইছে ভাল লাগিছে নে নাচোতে কি যে হ'ব মানে নহয় মাজনী তুমি এনি টাইম খালি নাচিয়ে থাকা নাচি থাকিলে হ'ব নেকি কিতাপ নপঢ়া কিয় কিতাপ পঢ়িলেহে ডাঙৰ মানুহ হ'ব পাৰিবা নাচি কৰি জানো ডাঙৰ মানুহ হ'ব পাৰিবা কোৱাচোন মই ইমান কষ্ট কৰি দোকানখন চলাই তোমাক পঢ়াই আছোঁ ভাল মানুহ হ'বলৈ কাৰণেহে এতিয়া সৰুৰ পৰা ভালকৈ পঢ়িলেহে ডাঙৰলৈ ভাল হ'বাগৈ নাচা এইবিলাক পিছতো কৰিব পাৰিবা বুজিছানে মাজনী আগতে পঢ়া শুনাত মনোযোগ দিয়া পাপা কিনো কথাবোৰ কোৱা মোৰ ইমান মন যায় নাচিবলৈ মোৰ নাচাকলে কিমান হেঁপাহ তুমি নাজানা জানো মোৰ নাচাকলে কথা নকবা আৰু তোমালোকৰ সপোনবোৰ মই পূৰাম নহয় তোমালোকে মোক পঢ়া শুনাত ভাল হোৱাটো বিচাৰিছা মই পঢ়া শুনাটো ভাল হ'ম তুমি চাবাচোন মই পঢ়োঁ সময় বুজি মই পঢ়োঁ নহয় আৰু খালি ডেন্সটো বেছি ভাল পাওঁ ন সেইবাবে নাচি থাকোঁ আকৌ নাচটো শিকিবলৈ দিয়া না মোক পাপা মোক নাচিবলৈ বহুত মন যায় আৰু বাইদেউগৰাকীও ইমান পইচা পাতি নিবিচাৰে নহয় তুমি পইচা দিব নালাগে নহয় পাপা মোক এনেই শিকাই দিয়ে কেতিয়াবা পালে কিবা এটা দিবা আৰু কিন্তু ইমান ধুনীয়াকৈ শিকাই মই এবাৰতে শিকি যাওঁ জানানে পাপা আৰু মায়েও ভাল পাইছে তুমিহে খং কৰা খালি আৰু মই পঢ়িম নহয় তুমি অকণো চিন্তা নকৰিবা মোক ডাঙৰ হ'বলৈ দিয়াচোন এতিয়া সৰু হৈ আছোঁহে ডাঙৰ হ'লে মই এনেই পঢ়ি শুনি ডাঙৰ মানুহ হ'মেই কিন্তু মই নাচিব নেৰোঁ পাপা মই ডাঙৰ হ'লেও নাচিম এতিয়াও নাচিম চোৱাচোন চোৱা মোক কেনেকুৱা লাগিছে নাচটো ভাল লাগিছে নে পাপা কি যে হ'ব আৰু মাজনী তোমাক আৰু কথা কৈ বলে নোৱাৰোঁ আৰু যি হোৱা হ'বা আৰু কিন্তু খালি ভাল মানুহ হ'লে হ'ল আৰু মোক সেইটোৱে লাগে হ'ব পাপা তুমি চিন্তাই নকৰিবা চাবাচোন মই তোমালোকৰ নাম উজ্জ্বলাই দিম চাবাচোন আৰু তোমালোকক বহুত সহায় কৰিম মোক লৈ তোমালোকে গৌৰৱ কৰিব লাগিব এনেকুৱা হ'ম মই চাবাচোন মই পঢ়াৰ লগে লগে নাচাটো কণ্টিনিউ কৰিম মই তেওঁ নাচিবলৈ নেৰোঁ কিন্তু পাপা মোক সেইটো কাৰণে গালিও নিদিবা সেয়ে মই এতিয়া নাচোঁগৈ ভিতৰত যাওঁ তোমাৰ সৈতে কথা পাতি থাকিলে আকৌ মোৰ দেৰি হৈ যাব পিছত হ'ব দিয়া যোৱা 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 ময়ো দোকানলৈ যাওঁ হ'ব পাপা মা পাপা মা ক'ত আছা তোমালোক পাপা দৰ্জাখন খোলাচোন ক'ত আছা মই আহিছোঁ কাক লৈ আহিছোঁ চোৱাচোন দৰ্জাখন খোলা সোনকালে কিনো কৰি আছে জানো মাহঁতে ভিতৰত তুমি বেয়া নাপাবা হা আহি আছে ৰ'বা হ'ব দিয়া একো নাই আহিব আৰু কিবা চাগে ভিতৰত কাম কৰি আছে মাজনী আহি পালিহি মই আকৌ ভিতৰত কাম কৰি আছিলোঁ মাতি থকা গমেই নাপাওঁ ইমান দেৰি কৰিলি নে আৰু প্ৰগ্ৰামটো কেনেকুৱা হ'ল অঁ মা মোৰ প্ৰগ্ৰাম বহুত ভাল হৈছে কিন্তু এয়া কোন তোমালোকে সোধা নাই যে চিনি পাইছা জানো চিনি বাৰু পোৱা নাই কিন্তু তোৰ লগত আহিছে যেতিয়া তোৰ লগৰে হ'ব চাগে নহয় জানো তোৰ বন্ধু হ'ব চাগে বহা পাপা বহি লোৱা অঁ মা বন্ধু মানে মোৰ ভাইটি মই যে কৈছিলোঁ ভাইটি পাতি লৈছিলোঁ সেই ভাইটি তোমালোককতো লগ কৰাই নাই আজি সেইকাৰণে লৈ আহিছোঁ লগতে লগ কৰাম বুলি ভাল বন্ধু হয় ভাইটিও হয় মোৰ কাৰণে সি সকলো ভাইটিয়ে মোক আগুৱাই যোৱাত বহুতখিনি সহায় কৰিছে মা বহুত বিপদতে মোক সহায় কৰিছে তেজৰ সম্পৰ্ক নহ'লেও সি মোৰ বহুত আপোন মা সেইবাবে তোমালোকৰ লগতে চিনাকি কৰাবলৈ লৈ আহিলোঁ আকৌ আজি আমাৰ ঘৰতে ভাত পানী খাই যাব এইটোচোন ভাল কথাহে দে সোনকালে কাপোৰ কানি সলাই কৰি ভাতত লাগগৈ যাওঁ সোনকালে বনাগৈ বোপা তুমি বহাচোন তোমাৰ লগত মই কথা কেইটামান পাতোঁ ভাল লাগিলে তোমাক লগ পাই অঁ খুৰা খুৰী মোৰো ভাল লাগিলে আপোনালোকক লগ পাই আকৌ বাৰু কওকচোন কি ক'বনো মাজনী ব'ল আমি ভাতত লাগোঁগৈ ব'ল অঁ মা গৈছোঁ তাৰ আগতে কথা কেইটামান কওঁ মোৰ আৰু বিদ্যুতৰ বিয়াৰ কাৰণে ভাইটিয়ে বহুত কিবা কিবি প্লেন কৰিছে মা পাপা তোমালোকে শুনিলে আচৰিত হ'বা কি এওঁ মানে বিদ্যুতক চিনি পায় অঁ কিয়নো চিনি নাপাব পাপা কি যে কথা কোৱা বিদ্যুতকতো গোটেই অসমখনেই চিনি পায় দেখোন আৰু মোৰ লগত বিয়া ঠিক হৈছে বুলিও চবেই জানে আৰু ভাইটিক আৰু নজনাম নে কি যে কথা কোৱা আৰু ভাইটিয়ে যিখিনিয়ে প্লেন কৰিছে তোমাক ক'ব শুনিবাচোন মোৰ বহুত ভাল লাগিছে ইয়াত নহয় আমি বাহিৰত গৈ বিয়া পাতিম পাপা তোমালোক চব ওলাবা তোমালোক সকলোকে লৈ যোৱাৰ দায়িত্ব ভাইটি কি বাহিৰত গৈ বিয়া পাতিবি এইটো আকৌ কেনেকুৱা কথা মাজনী আৰু কিমান টকা লাগিব বাহিৰত গৈ বিয়া পাতিলে মানুহক তাত লৈ গ'লে মানুহবোৰতো এৰিব নোৱাৰোঁ সকলোকে লৈ যাব লাগিব কিমান টকা লাগিব তই ভাবি চাইছনে কি কথা কৈছ এইবোৰ
মা তুমি ঠিকেই শুনিছা আৰু তুমি পইচাৰ কাৰণে কিয় চিন্তা কৰিছা ভাইটিয়ে সকলো খৰচ কৰিম বুলি কৈছে ভাইটিয়েহে প্লেন কৰিছে এইটো মই ভাবা নাই নহয় মইনো কেনেকৈ ভাবিব পাৰোঁ ইমান ডাঙৰ সপোন তথাপিও কিবা এটা ডাঙৰকৈ কৰাৰ হেঁপাহ আছিলে আৰু ভাইটিয়ে যেতিয়া এনেকৈ এইবোৰ কথা ক'লে মোৰ বহুত ভাল লাগিলে মা সকলোকে লৈ যাব সকলোকে লৈ গৈ তাত খোৱা বোৱা থকা সকলোবোৰ দায়িত্ব ভাইটিয়ে ল'ব বোলে বহুত ভাল জানানে মা তুমি এনেই চিন্তা নকৰিবাচোন ভাইটিয়ে সকলো এৰেঞ্জ কৰিব আৰু বিদ্যুতেও কথাটো গম পায় সিও ভাল পাইছে কিন্তু মাজনী কথাটো ভাল নহ'ব নেকি কিয় বেয়া লাগিবনো খুৰা আপুনি এনেই চিন্তা কৰিছে বহুত ভাল লাগিব জানেনে সকলোবোৰ মই এৰেঞ্জ কৰিম নহয় আপোনালোকে এনেই চিন্তা কৰিছে আজিকালি এইটো এটা ফেশ্বনেই হৈ গৈছে গম পাইছেনে বাহিৰত গৈ বিয়া পতাটো আৰু বাৰ বিয়াখন মই ধুমধামেৰে পাতি দিম আপোনালোকে অলপো চিন্তাই কৰিব নালাগে সকলোবোৰ মই এৰেঞ্জ আগতীয়াকৈ কৰিয়ে দিম বহুত ভাল লাগিব চাবচোন খুৰা বহুত ভাল লাগিব মোৰ ফালৰ পৰা এইটো বাৰ কাৰণে গিফ্ট আকৌ আপোনালোকে এনেই চিন্তা কৰি নাথাকিবচোন আজিকালি বহুত মানুহে এনেকৈ এইটো ষ্টাইলত বিয়া পাতে জানেনে খুৰা বাহিৰত গৈ গৈ বহুত ভাল লাগিব আপোনালোক ওলাব খালি কিন্তু বোপা বহুত টকা লাগিব দেখোন এনেকৈ বাহিৰত গৈ সকলোকে লৈ যোৱা থাকা খোৱা বোৱা ধেমালি টকা লাগিব নেকি তুমি কি কৈ আছা এইবোৰ খুৰী আপোনালোকে টকাৰ কাৰণে অলপো চিন্তা নকৰিব মই আছোঁ নহয় মইহে কৰিম চব আপোনালোকে খালি যাব লাগে বিয়া পাতিব লাগে থাকিব লাগে আৰু এনজয় কৰিব লাগে জানেনে খুৰী আপোনালোকে অকণো টকাৰ কথা চিন্তা নকৰিব মই সকলো মেনেজ কৰিম অঁ মা কিনো কথাবোৰ কৈ আছা তোমালোকে মানে ভালহে পাব লাগে তোমালোকে আৰু উল্টা পুল্টা প্ৰশ্ন কৰি আছা দে হ'ব দে যি ভাল দেখো তাকে কৰ আৰু তহঁতৰ সুখটোৱে লাগে আমাক ব'ল মাজনী ব'ল ভাতত লাগোগৈ ব'ল মোক অলপ সহায় কৰি দিবি ব'ল বোপা তুমি বহা অঁ খুৰী ঠিক আছে আজি ভাত খাই যাম বাৰু যাওক সোনকালে বনাওক মই বাৰু খুৰাৰ লগতে কথা পাতোঁ ঠিক আছে দিয়া বোপা বাৰ মুখেদি আপুনি যে বহুত ভাল বনায় শুনি থাকোঁ প্ৰায় শুনো পাই কৈয়ে থাকে মোৰ মায়ে বহুত ভালকৈ বনায় বহুত ভাল লাগে খাই সেইবাবে আজি ভাবিছোঁ আৰু খুৰীহঁতে নাই খায়ে যাম আৰু ঠিক আছে দিয়া বহা তুমি মাজনী ব'ল অঁ মা ব'লা তুমি বহা দেই ইয়াতে পাপাৰ লগত কথা পাতা মই আহি আছোঁ মাক অলপ হেল্প কৰি দিওঁ তাৰপিছত আহি আছোঁ দেই ঠিক আছে হ'ব দিয়া হেৰি কি হৈছেনো আপোনাৰ এনেকৈ ইয়াত বহি আছে যে কি হ'লনো ভাত খাবলৈ মাতি থকা নাই জানো ব'লক আকৌ হেৰা মনটো কিবা এটা ভাল লাগি আছে মোৰ আজি কথাবোৰ কিবা সপোন লগা হৈছে আৰু সঁচাকৈ আমাৰ মাজনী আমাৰ গৌৰৱ কঢ়িয়াই আনিছে আমাৰ কাৰণে তাইৰ কথা ভাবিলে নিজকে কিবা গৌৰৱ অনুভৱ হয় মনবোৰ বহুত ভাল লাগি যায় তাকে ভাবি আছিলোঁ সিহঁতে বহি লৈ তাই ইমান সকলোৰে মাজত জনাজাত হৈ যাব বুলি ভাবাই নাছিলোঁ জানানে তাইক মই কিমান আগতে নাচাৰ কাৰণে কিমান গালি দিওঁ সৰুতে এনি টাইম নাচি বাগি থাকে বুলি কিমান গালি পাৰোঁ কিন্তু তাই দুইটা সমানে লৈ গ'ল নাচা বাগাটোও ৰখালে আৰু পঢ়া শুনাটোও ৰখালে পঢ়া শুনাও বেয়া কৰা নাই আৰু নাচ গানৰ কাৰণে তাই ইমান ডাঙৰ এটা পজিশ্যন পাবলৈ সক্ষম হ'ল দিয়াচোন বহুত ভাল লাগিছে মনটো আৰু বিয়াখনো নভবা নিচিন্তা এখন ডাঙৰ বিয়া হৈ গ'ল দেই আমাৰ পৰিয়ালত এনেকুৱা নহ'বই আমাৰ গোটেই গাঁৱতে এনেকুৱা বিয়া চাগে হোৱা নাই বহুত ভাল লাগিছে মনটো তাইক লৈ মানে বহুত গৌৰৱ অনুভৱ কৰি আছোঁ মই তাই ইমানখিনি আগুৱাই যাব বুলি ভাবাই নাছিলোঁ হওক দিয়া কষ্টও কৰিছে তাই কিন্তু চাকৰিটো যেতিয়া তাই ৰিজাইন দিছিলে মোৰ খং উঠিছিলে কিন্তু এতিয়া আৰু তাইৰ ডিচিশ্যনটো শুদ্ধ আছিলে বুলি ময়ো ভাবোঁ কাৰণ তাইৰ সপোনবোৰ ডাঙৰ তাই অকল চাকৰিৰ মাজতে সীমাবদ্ধ হৈ থাকিব বিচৰা নাছিলে ভালেই কৰিলে যি কৰিলে এতিয়া আৰু ইমান মানুহৰ মাজত মৰম পাইছে জনাজাত হৈছে আৰু কি লাগে আমি এতিয়া তাইৰ দেউতাক হিচাপে স্বীকৃতি পাওঁ মোৰ ছোৱালী বুলি নহয় মই তাইৰ দেউতাক বুলি চবে চিনি পায় লাগেও মনটো ভাবিলে হয় দিয়ক সঁচাকৈ বহুত ভাল লাগে মই যে ইমান ভাল বুজা শুনা ইমান জনাজাত ছোৱালী যদি জন্ম দিছোঁ ভাবিলেই ভাল লাগি যায় সঁচাকৈ মই মাক হিচাপে হ'বলৈ কম গৌৰৱ অনুভৱ কৰোঁ সকলোৰে আগত ক'বলৈই ভাল লাগে সঁচাকৈ দিয়ক তাই সুখত থকাটোৱেই লাগে তাই ভাল হোৱাটোৱেই লাগে আমাৰনো কি আৰু ল'ৰা ছোৱালীবোৰ ভাল হ'লেতো মাক বাপেকৰ এনেও ভালেই লাগে দিয়কচোন বাৰু এতিয়া এইবোৰকে ভাবি থাকিব নালাগে ছোৱালী বিয়া দিলোঁ আৰু গুচি গ'ল ব'লক ভাতকেইটা খাই লওক এতিয়া ভাত নোখোৱাকৈ এনেকৈ ভাবি থাকিলে পেট ভৰিবনে ব'লক ভাতকেইটা খাই লওক ভাত বাঢ়ি থৈ আহিছোঁ মই এৰা কথাবোৰ ভাবিলে যেন কিবা পেটটো ভৰিয়ে যায় এনেকুৱাহে লাগে জানানে বাৰু ব'লা ভাতকেইটা খাই লওঁ ব'লা ব'লক
মা মা পাপা দৰ্জাখন খোলাচোন পাপা সোনকালে খোলা মা মাজনী জোঁৱাই তহঁতে আহিলি দে বহিচোন বহি কি হৈছে মানে এইবোৰ নিউজত মানে এইবোৰ কি দি আছে মাজনী মাজনী কি হৈছে মানে এইবোৰ মা পাপা আমাক অলপ শান্তিত ৰ'ব দিয়াচোন নেজানো কি হৈছে এইবোৰ বহুত ভয় লাগিছে ভাইটিক ধৰি লৈ গ'ল পুলিচে কি হ'ব ধৰিছে একো বুজি পোৱা নাই বিদ্যুতে মই যেন তেনে পলাই আহিছোঁ আমাকো বোলে বিচাৰি ফুৰিছে শুনিছোঁ কি তহঁতকো বিচাৰি ফুৰিছে পুলিচে কি হ'ব এতিয়া মানে মাজনী কি হৈছিলনো সি কি কৰিছিলনো একো বুজি বাজি পোৱা নাই মানুহবোৰে ইমান বুবু বাবা কৰি আছে ইমান কথা উলিয়াইছে বাহিৰত ওলাব নোৱাৰা হৈছোঁ কি হৈছে মানে এইবোৰ জোঁৱাই তুমিতো কিবা এটা কোৱা মা পাপা আপোনালোকে চিন্তা নকৰিবচোন চব ঠিক হৈ যাব ৰ'ব কিবা এটা হৈছে গণ্ডগোল আপোনালোকে এইবোৰ টেনশ্যন নল'ব আমি আজিৰ দিনটো ইয়াত থাকিম কালিলৈ ৰাতিপুৱাই গুচি যামগৈ আপোনালোকে চিন্তা নকৰিব কিন্তু জোঁৱাই মোৰ হ'লে বহুত ভয় লাগিছে কি হৈছে এইবোৰ টিভিটো খুলিবই নোৱাৰোঁ ইমান নিউজ দি আছে তোমালোকৰ বিষয়ে তাৰ বিষয়ে তাক ধৰি লৈ গৈ ক'ত ৰাখিছে এতিয়া গম পোৱা নে কিবা মা মোৰো বহুত ভয় লাগিছে ভাইটিক ধৰি লৈ গৈ এতিয়া থানাতে ৰাখিছে বোলে সোধা পোছা কৰি আছে আমি তাৰ লগত বেছি থাকোঁ যে আৰু মোৰ বিয়াখনত সি ইমান টকা খৰচ কৰিলে সেইবোৰ সকলোবোৰ জানি এনেই নিউজ মানে আমাকো ফচাইছে মা আমি এতিয়া ক'ত পলাম তাকে ভাবি আছোঁ আমাকো পুলিচে বোলে বিচাৰি ফুৰিছে আমি একো ভুলেই কৰা নাই আমাক কিয় এনেকৈ কৰিছে গম নাপাওঁ মা মানুহবোৰৰ হিংসা এইবোৰ তোমালোকে চিন্তা নকৰিবা সকলোবোৰ ভাল হৈ যাব কিবা এটা কৰিম দিয়া আমি কালিৰ পৰা ইয়াত নাথাকোঁ আমি বাহিৰত যামগৈ তোমালোকক এনেই টেনশ্যন নিদিওঁ মা আজি ৰাতিটো ইয়াতে থাকিম তোমালোকেও কোনো চিন্তা নকৰিবা তাৰো একো নহয় তাকো আমি উলিয়াই আনিম হঠাতে কি হৈ গ'ল এইবোৰ চোৱাচোন মানুহে ইমান গালি পাৰিছে মই ভাবিবই পৰা নাই আমাক যে এনেকৈ বেয়া পাব পাৰে কালিলৈকে ভাল পাই থকা মানুহবোৰেও আজি ইমান গালি পাৰিছে আমাক একো ভুল নোহোৱাকৈ কি কৰিলোঁ তাৰ ওপৰত টকা খোৱাৰ কেছ দিছে সি বোলে বহুতৰ পৰা টকা মাৰিছে সেইবোৰ কিবা কিবি বিজনেছ মই ইমান নাজানোৱেই কি হ'ব এতিয়া একো গম পোৱা নাই তোমালোকে চিন্তা নকৰিবা চব ঠিক হ'ব বাৰু দিয়া মাজনী জোঁৱাই তহঁতে যদি এইবোৰত একো যোগাযোগে নাই তহঁতে যদি এইবোৰত সোমোৱাই নাই তেন্তেহ'লে তহঁতে কিয় ভয় কৰিছ একো ভয় কৰিব লগা নাই তহঁতে যদি শুদ্ধত আছ কেতিয়াও তহঁতৰ শাস্তি নহয় তহঁতে একো চিন্তা কৰিব নালাগে তহঁতে নহ'লে পুলিচৰ আগতে ধৰা দে সকলোবোৰ কথা বুজাই ক পুলিচক বুজি পাব নহয় একো প্ৰমাণ পত্ৰ নোহোৱাকৈ কিয় তেনেকৈ ক'ব আকৌ তহঁতক শাস্তি কিয় দিব বাৰু তহঁতে একো ভুল কৰাই নাই যদি আমি ভয় কৰা নাই পাপা কিন্তু আমাৰ হাতত কাগজ পাতিও লাগিব নহয় ভাইটোকো জেলৰ পৰা উলিয়াই আনিব লাগিব সেইবাবে আমি যদি এতিয়া ধৰা দিওঁগৈ আমাক যদি ৰাখি থয় তেতিয়া কামবোৰ কোনে কৰিব সেইবাবে ভাবিছোঁ দুদিনমান সময় লওঁ সকলোবোৰ ঠিক কৰি উকিল চুকিল ধৰি কৰি তাৰপিছতহে আমি নিজে আত্মসমৰ্পণ কৰিম আপোনালোকে চিন্তা নকৰিব ভোক লাগিছে বহুতকৈ ভাত কেইটামান দিয়কগৈ মা মা কালিৰ পৰা টেনশ্যনতে একো এটা খোৱা নাই যাচোন বিদ্যুতক ভাত কেইটামান দেকৈ যা মা মোৰো ভোক লাগিছে বাৰু তথাপিও খাবলৈ কিবা মনে যোৱা নাই বলচোন বল ভিতৰলৈ বল কি যে হৈ গ'ল এইবোৰ হঠাতে সকলোবোৰ ভাল হ'লেই হ'ল আৰু একো বুজি পোৱা নাই মই বাৰু দুইটাই ভাত কেইটামান খাই লহি মা বল তই এইবোৰ চিন্তা কৰি নাথাকিবি আমাৰ একো নহয় আমি একো ভুল কৰাই নাই আমি একো ভুল নকৰিলে কিয় আমি শাস্তি পাম একো চিন্তা নকৰিবি মা বল ভাত কেইটামান দেগৈ হেৰি আপুনি কান্দি আছে আপুনি কিয় ইমানকৈ চিন্তা কৰিছে সিহঁতে জানো কৈ থৈ যোৱা নাই সকলোবোৰ ভাল হ'ব বুলি সিহঁতে ইমানকৈ বুজাই থৈ গৈছেচোন আপোনাক আপুনি কিয় ইমান ভাঙি পৰিছে হেৰি এনেকৈ কান্দি থাকিলে ভাল নালাগে নহয় আপোনাক আৰু কি জানেনে সিহঁতে ওলাই গৈছে অলপ পিছতে মেডিয়া আহিছে জানেনে মই দৰ্জাই খুলি নিদিলোঁ আকৌ আহিব চাগে বাহিৰতে ৰৈ থকা নিচিনা পাইছোঁ মেডিয়া আহিছে কিবা কিবি সুধিবলৈ কি কৰোঁ বাৰু আৰু আপুনি ইয়াত এনেকৈ কান্দি থাকিলে হ'ব নেকি ব'লক বাহিৰত ব'লক সিহঁতে মাতি আছে মইহে দৰ্জাখন খুলি দিয়া নাই হেৰা মই বহুত ভাঙি পৰিছোঁ মই কি কৰিম একো বুজি পোৱা নাই মানুহে ইমান বুবু বাবা কৰিছে ইমান বেয়াকৈ গালি পাৰিছে মোৰ সহ্য হোৱা নাই কি কৰিম মই এতিয়া একো ভাবি পোৱা নাই কি হ'ব এতিয়া বাৰু মই ওলাই গৈনো কি ক'ম এতিয়া আগত নাযাওঁ মই ওলাই মোৰ যাবলৈ মন যোৱা নাই সন্মানত লাগিছে মোৰ বহুত লাজ পাইছোঁ হেৰি
এনেকৈ কান্দি কুটি ভিতৰত সোমাই থাকিলেওতো নহ'ব। লুকাই থাকিলে পিছত মানুহে আৰু দুখীহে সজাব, গম পাইছেনে? যাওক এবাৰ ওলাই যাওক, কথাখিনি ভাঙি পাতি কওকগৈ আকৌ। আমিতো এইবোৰ একো নাজানো। আপুনি যাওক, এনেকৈ বহি কান্দি থাকিব নালাগে, চব ভাল হ'ব দিয়ক। ভগৱান আছে নহয়। যদি একো ভুল কৰা নাই ভগৱানে কিয় শাস্তি দিব বাৰু কওকচোন? এনেই চিন্তাবোৰ কৰি নাথাকিবচোন, যাওক উঠক। হেৰাও, তুমি ঠিকেই কৈছা। এনেকৈ সোমাই থাকিলে মানুহে দুখী বুলিহে ক'ব। মই ছোৱালীজনী হৈ মাত মাতিবই লাগিব। তাই কম কষ্ট পাইছেনে? এনেকৈ লুকাই কৰি থকাটো কম কথা নে? বহুত কষ্ট পাইছে ছোৱালীজনীয়ে জীৱনত। তাই ইমান কষ্ট কৰি আগুৱালে, ইমানখিনি সফলতা পোৱাৰ পিছত আকৌ এতিয়া মানুহে ইমানখিনি বদনাম জাপি দিছে। সঁচাকৈ মই যাম ওলাই। হ'ব দিয়ক, উঠক যাওক। মাজনী, এনেকৈ আৰু কিমান দিন লুকাই ফুৰিবি কচোন? এতিয়া আহোঁতে বাৰুতো কোনো দেখা নাইনে? আৰু জোঁৱাই ক'ত গ'ল? নাই মা, ময়ো এনেকৈ থাকি ভাল পোৱা নাই। ময়ো এনেকৈ পলাই ফুৰি ভাল পোৱা নাই মা। মই মেণ্টেলি ডিষ্টাৰ্ব হৈ গৈছিলোঁ কাৰণেহে এনেকৈ আছোঁ। কিন্তু এতিয়া আৰু বহুত হ'ল মা, বহুত কথা শুনিলোঁ আৰু ধৈৰ্য সীমা পাৰ হৈ গ'ল মা। জোঁৱাই আছে, কাম এটাত গৈছে তেওঁ। আমি আজি আত্মসমৰ্পণ কৰিম মা। আমি নিজে আজি পুলিচৰ ওচৰত যাম। বহুতে বহুত কথা কৈ আছে মাজনী, তই বোলে বাহাদুৰি দেখাও, লেবেল দেখাও, বহুত কথা কওঁ, উস্তাদি মাৰ। এতিয়া সেইবোৰ কথা উলিয়াইছে জাননে? যিবোৰ মানুহে তোক কালি পৰহিলৈকে ইমান মৰম কৰি আছিলে, ইমান ভাল পাইছিলে, এতিয়া সেইবোৰ মানুহে তোৰ বিষয়ে এনেকৈ কথা পাতে। বহুত দুখ লাগে। সকলোবোৰ ভাল কৰি পেলা মাজনী, ভাল কৰি পেলা। সেইবোৰ কি হৈ আছে? ঘৰত 2-3বাৰ মেডিয়া আহিছে, দেউতাৰে কথা ক'ব পৰা নাই। দেউতাৰে কিমান প্ৰশ্ন কৰিছে। যা, তহঁতে একো ভুল কৰা নাই যেতিয়া ভগৱানে তহঁতক এনেও সহায় কৰিব। যা, তহঁতে যি ভাবিছ তাকে কৰ। পুলিচৰ ওচৰত নিজে যা। পুলিচবোৰতো মানুহে, সিহঁতে বুজি পাব নহয় কথাবোৰ। কোনোবাই দুখ কৰিছে তাৰ শাস্তি বেলেগক কিয় দিব? মা, ক'বলৈ দিয়া। যিমানবোৰ মানুহে যি কয় কৈ থাকিব দিয়া। মই আৰু এইবোৰত গুৰুত্ব নিদিওঁ মা। যিমানবোৰ কথা সহ্য কৰিব পাৰিছোঁ যেতিয়া আৰু পাৰিম। তুমি এইবোৰ শুনি নাথাকিবা মা, শুনি নাথাকিবা। ক'বলৈ দিয়া যি কয়। মই যাম আজি, আমি দুয়োজন যাম আজি। আজি নিজেই সকলো কথা গৈ ক'মগৈ। আমাৰ গাত যে একো ভুল নাই। আমি যে মেণ্টেলি হাৰেছমেণ্ট পাইছিলোঁ কাৰণে এনেকৈ লুকাই আছিলোঁ। আমি ক'তো পলাই ফুৰা নাই মা। আজি নিজে যাম। যি হয় হ'ব আৰু, চব ভগৱানৰ ওপৰত এৰি দিছোঁ। হ'ব দে মাজনী, ভাল কথা ভাবিছ। নিজে গৈ ধৰা দিয়াটোৱে ভাল কথা। এনেকৈ থাকিলে পিছত দোষী বুলিয়ে ক'ব। চবেইতো সেইটোৱে ভাবিছে, তহঁত লুকাই আছ কাৰণে চবেই তহঁতকে দোষী বুলি ভাবিছে। সেইবাবে নিজে গৈ আত্মসমৰ্পণ কৰ, সিহঁতৰ লগত কোঅপাৰেট কৰ। তেতিয়া সিহঁতেও বুজিব যে তহঁতৰ গাত ভুল নাই। পাপা, মই সেইটোকে ভাবিছোঁ। জীৱনত ইমান কষ্ট কৰি আগুৱাইছোঁ, এতিয়া বেলেগৰ কাৰণে মই কিয় শাস্তি পাম মা? ভাইটিয়েও ভুল কৰিছে নিচিনা মোৰ নালাগে। সি যে এনেকুৱা কাম কৰিব মই সপোনতো ভবা নাই মা। তাৰ টকা বহুত আছিলে জানো, কিন্তু ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে এইবোৰ মই নাচাওঁৱে, নুসুধোৱে মা। এতিয়া তাৰ লগত থকাৰ কাৰণে মোক কিয় ধৰিছে মই বুজি পোৱা নাই। আমি যাম আজি মা, আজি যাম। আজি সকলোবোৰ কমগৈ। মাজনী, এতিয়াই যাব নালাগে নেকি? অলপ সময় আমাৰ লগতে থাকচোন। কিবা এটা ভালকৈ খাই লওঁ। পুলিচৰ ওচৰত যোৱাৰ পিছত ক'বা কিবা খাবলৈ পাওঁ নে নেপাওঁ, খাবলৈ দিয়ে নে নিদিয়ে কোনো ঠিক নাই। কিবা এটা খাই লহি আহ। নাই মা, মোৰ খাবলৈ একো মন নাই। মানুহবোৰে ইমান বেয়াকৈ গালি পাৰিছে। মোৰ খাবলৈ কৰিবলৈ জীয়াই থাকিবলৈ মন নোহোৱা হৈ গৈছে মা। মই কি কৰিম ভাবি পোৱা নাই। মই একো নাখাওঁ। মই সোনকালেই আত্মসমৰ্পণ কৰোঁগৈ। তোমালোকে চিন্তা নকৰিবা, মই ঘূৰি আহিম আকৌ। মই একো দুখ কৰা নাই নহয়। এটাই ভুল হ'ল মোৰ, যে মই ভাইটিক কেতিয়াও নুসুধিলোঁ টকা ক'ৰ পৰা আহে, কি কথা। তাৰ টকাবোৰ মই খালি খৰচহে কৰিলোঁ। সি 2 নম্বৰীয়ে কৰেনে, ভাল কামেই কৰেনে, সেইবোৰ মই সুধিব লাগিছিলে। তাৰ টকাবোৰ মই ল'লোঁ হয়, কিন্তু মই তাৰ বিজনেছত জড়িত নাছিলোঁ নহয়। ক'ৰ পৰা টকা আনে মই নাজানিছিলোঁ নহয়। কিন্তু মোৰ টকাবোৰ লোৱাটোৱে ভুল হ'ল। সঁচাকৈ মা, মই বহুত ডাঙৰ ভুল কৰি পেলালোঁ। মই সকলোবোৰ খুলি ক'মগৈ পুলিচৰ আগত। তাৰপিছত যি ন্যায় কৰে, যি বিচাৰ কৰে কৰিব আৰু। জোঁৱাইও উকিল এজনৰ ওচৰত গৈছে। আহি পেলাই আমি দুয়োজনে থানালৈ যাম মা।
হ'ব দে, চিন্তা নকৰিবি, চব ভাল হ'ব। ভুল নকৰিলে কেতিয়াও শাস্তি নিদিয়ে ভগৱানে। তুমি আহি পালাহি? অঁ পালোহি, ব'লা সোনকালে যাওঁ ব'লা। কামখিনি হ'লনে? যি কৰিব গৈছিলা হ'লনে কামটো? উকিলক লগ পালানে? অঁ পালোঁ ব'লা। ব'লা দুইজনীয়ে আমি সোনকালে পুলিচৰ ওচৰত যাওঁ ব'লা। পুলিচে নিজে বিচাৰি অহাতকৈ আমি নিজে গৈ সমৰ্পণ কৰোঁগৈ। তেতিয়া কিজানি কথাবোৰ বুজি পায়, ক'বলৈ পাৰোঁৱেই অলপ বুজাই। ব'লা সোনকালে ব'লা। যোৱাই, চিন্তা নকৰিবা, যোৱা, সকলোবোৰ ভাল হ'ব। আমাৰ আশীৰ্বাদ আছে। তোমালোকে যদি একো ভুলে কৰা নাই, চব এনেই ভাল হ'ব। ভগৱানে ভুল নকৰা মানুহক কিয় শাস্তি দিব? অঁ মা, পাপা, আপোনালোকে চিন্তা নকৰিব, মই আছোঁ নহয়, আপোনালোকে চিন্তা নকৰিব। প্ৰিয়া ব'লা আমি যাওঁ ব'লা। অঁ ব'লা। মা, পাপা, আমি যাওঁ। তোমালোকে চিন্তা কৰি নাথাকিবা, মানুহৰ বেয়া দিন আহেই আৰু। বেয়া দিনৰ পিছত ভাল দিনো আহিব। মা, তোমালোকে কান্দি কুটি নাথাকিবা, আমি সোনকালে আহি আছোঁ। আমি যাওঁ দিয়া। হ'ব দে, যা, সোনকালে আহিবি, যা।